জয় খরচনারি জয় জয় খরচনারি জয় জয় খরচনারি জয় 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 মই নাম মোৰ ভূজংগ আৰু মই জ্যেষ্ঠ ভাতৃ সৃষ্টিৰ কঞ্চক আতংক বিশ্ব মোৰ ত্ৰিভুজ কনিষ্ঠ ভক্তি নাম মই আমাক পৰাস্ত কৰিব পৰা বীৰ নাই এই বিশ্ব ব্ৰহ্মাণ্ড আমাৰ নাম শুনিলেই স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ পাখুকি পাখুকিও ধৰা ধৰে হৈ কম্পবা গতিকে ভাইহঁত বিশ্ব ব্ৰহ্মাণ্ড সকলোকে পৰাস্ত কৰি সেই দেশসমূহৰ পৰা ধন সোণ ঐশ্বৰ্য মণি মুকুতা সকলোবিলাক এফালৰ পৰা দাদা সেই দেশসমূহৰ সুন্দৰী ৰমণী সেই ৰমণীসকলক ধৰি আনি আমাৰ ৰাজকাৰেং বনি কৰিব লাগিব কাৰ প্ৰতি দয়া মায়া একো নাই কেৱল হত্যা কেৱল হত্যা কেৱল লাগে মোক লাগে কেৱল হত্যা দাদা ভাই
বাবে কোনো চিন্তা নকৰিব দাদা। ইতিমধ্যে আমি সকলোকে পলাস্ত কৰি সিহঁতৰ দেশবোৰৰ পৰা ধন সম্পত্তি লুটি আনি আমাৰ ৰাজভঁৰাল চহকী কৰা হৈছে দাদা। ৰাজভঁৰাল হয় দাদা। আৰু এই দেখুৱালি অধনে শুনি আমি আমাৰ ৰাজভঁৰালে চহকী কৰা হৈছে। আৰু সেই দেখুৱালি সুন্দৰী ৰমণীবিলাকক আনি আমাৰ ৰাজকাৰেং শুনি কৰি কৰা হৈছে দাদা। শতবাৰ পখানো মই তোমালোকৰ বীৰত্ব বীৰসকল কৰা আনন্দ কৰা, এবাৰ আনন্দ কৰা। স্বৰ্গ মধ্য পাতাল উঠলি আনন্দ কৰা। জয় যক্ষরাজ ভুজঙ্গ, জয় যক্ষরাজ ভুজঙ্গ, জয় যক্ষরাজ ভুজঙ্গ। কোনে এনে অটহাস্য কৰিছে, যাৰ ফলত আমাৰ ৰাজ্য ধৰণী গল কৰিব লাগিছে। কটালিকে কৰাম দেখোন। কোন সেই যোৱা দাদা মোক বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই। মই বিশ্বৰ ধূমকেতু, মই বিশ্বৰ প্ৰহেলিকা, মই বিশ্বৰ অধিকাৰী। পাৰিবি তহঁতে মোৰ বলবীৰ্য পৰীক্ষা কৰিব। বিশ্বৰ প্রহেলিকা আমার জম কিয় ক্ষুদ্র পতঙ্গ হৈ চাপ দিবলৈ আহিছ এই জ্বলন্ত অগ্নি? নবুজিলি এতিয়াও যক্ষৰ পৰাক্ৰম। এই মূৰ্খ, মোক পৰাস্ত কৰিব পৰা বীৰ এই বিশ্ব ব্ৰহ্মাণ্ডত এতিয়াও জন্মগ্ৰহণ কৰা তহঁত মোৰ ওচৰত তেনেই ক্ষুদ্ৰ পতংগ। পারে আমাক করে অপমান। আদেশ করো দাদা, অস্ত্র হাতে সুর্ণাকৃত করু এই পাখণ্ডর মুক্ত। বেশ কথা আক্রমণ করে পাখণ্ড, আক্রমণ করে ভাতৃ। নেকি তহঁতৰ ক'ত গ'ল তহঁতৰ শক্তি? প্ৰাণলৈ যদি মমতা আছে মোৰ ওচৰত কিয় মখোজ? হে বীৰবৰ, আমাক ক্ষমা কৰি দিয়ক। আপুনি জ্যেষ্ঠ বীৰ বুলি আমি যক্ষ সমাজে আপোনাৰ চৰণত প্ৰণিপাত জনালো। আমাক ক্ষমা কৰি দিয়ক বীৰবৰ। এই
বীৰবল দিয়ক আপোনাৰ সত্য পৰিচয় শুনা যক্ষৰাজ মই তেওঁলোকৰ কথা মান্তি হৈছো মোৰ নাম হৈছে হয়দত্ত হয়দত্ত লক্ষ্মী আয়ে মোক ৰজন কৰিছিল লক্ষ্মী পৃথিৱীৰ সমস্ত ভূভাৰ হয় মোৰ ওপৰত কৰিছে অৰ্পণ আৰু মোৰ এই ব্ৰজময় শৰীৰ তোমালোকে চোৱা সকলোৱে সঁচাকৈ বীৰবল আপোনাৰ শৰীৰ ব্ৰজময় শুনা যক্ষৰাজ আদেশ কৰক অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় তৰু তিন্ন জীৱ জন্তু সকলো পানীৰ তলত ডুব যাব তোমালোকে কোনো চিন্তা নকৰিবা আমি দৈত্যসুৰবোৰে এই মহাপ্ৰলয়ৰ মাজত জীয়াই থাকিব পাৰিম কি ক'লে বীৰবল আমিৰ যক্ষ সমাজে এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব পাৰিম আৰু যদি কিবা আদেশ আছে আপোনাৰ ব্যক্ত কৰক বীৰবল মহাপ্ৰলয় শেষ হোৱাৰ পাছত আমি এই বিশ্বত জ্ঞান বিস্তাৰ কৰিব লাগিব তাৰ আগতে এই ব্ৰহ্মা বোলা দেৱতা এটাই পৃথিৱীৰ সমস্ত বেদ শাস্ত্ৰ পৰ্বতৰ গুহাত লুকুৱাই থৈছে মহাপ্ৰলয় হোৱাৰ আগতে আমি সেইবিলাক সংগ্ৰহ কৰিব লাগিব নিশ্চয় বীৰবল তেন্তে আৰু বিলম্ব নেদেখো কাৰণ বীৰগণ হবে জয়ধ্বনি মেটিনি কপাই জয় দত্তরাজ হয়দত্ত জয় দত্তরাজ হয়দত্ত জয় দত্তরাজ হয়দত্ত জয় 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 হে মহাবলী হয়দত্ত বেগে চলি গয়া পদভৰে ৰঘুমতী কমিব লাগিলা Oh,
মহামান্য মন্ত্রীদেব। মহারাজ, পৃথিবীত দিনক দিনে ধর্মর প্রভাব লোপ পাব ধৰিছে। হয় মহারাজ। অধর্মর এই আগমন যেন মোর হয় অনুমান। মহারাজ, মন্ত্রীবর, মহারাজ, পিতৃ মোর প্রিয়ব্রতর কথা করি অনুধাবন, আজি মোর পৰিছে মৰণ। মহারাজ, সত্য যুগৰ শেষত হব মৎস্য অৱতীৰ্ণ। হয় মহারাজ। সমগ্র পৃথিবী ডুবাই পেলাব মহাসাগৰৰ জলধাৰায়। মহারাজ, গছ লতা তৰু তৃণ কোনো কতো বাচি নাথাকিব মন্ত্ৰীবৰ। মহারাজ, আৰু সেইবাবেই মন্ত্ৰীবৰ অধৰ্মৰ আগমন যেন মোৰ হয় অনুমান। মহারাজ, সঁচা কথা মহারাজ, আপোনাৰ কথা অৱশ্যেই সঁচা। মন্ত্ৰীবৰ, কিন্তু মহারাজ, এই মহাপ্ৰলয় কেতিয়া আৰম্ভ হ'ব তাক আমি জানিম কিদৰে? কাৰণ এয়া যে সকলোবিলাক প্ৰভু শ্ৰীহৰিৰ লীলা। তেওঁহে জানিব এই তেওঁৰ মহাবিচিত্ৰ লীলা কেতিয়া কৰিব আহ্বান। মহাৰাজ, মন্ত্ৰীবৰ, আপোনাৰ পিতৃদেৱ মহাধাৰ্মিক, মহাজ্ঞানী। তেওঁ কৈছিল অচিৰে এই পৃথিৱীত মহা অমংগল, মহাপ্ৰলয় ঘটিব অচিৰেই। গতিকে মহাৰাজ, মন্ত্ৰীবৰ, এই সময়ত আমি শ্ৰীহৰিক একান্ত চিত্তে আৰাধনা কৰা উচিত হ'ব মহাৰাজ। সঁচা কথা মন্ত্ৰীবৰ, মহাৰাজ। সঁচা কথা। শ্ৰীহৰিৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে তথাপি। হয় মহাৰাজ। মন্ত্ৰীবৰ, এই বিষয়ে আমি ঋষিমুনিসকলৰ লগত আলোচনাত মিলিত হ'ব লাগে। মহাৰাজ, ঋষি মুনিসকলৰ নাই প্ৰয়োজন। মন্ত্ৰীবৰ, কাৰণ আপোনাৰ পিতৃদেৱ মহাধাৰ্মিক ৰজা প্ৰিয়ৱতে কৈছিল, যেতিয়াই এই পৃথিৱীত মহা অমংগলে আহিব অচিৰে, তেতিয়াই আমি একচিত্ৰ মনে হৰিক আৰাধনা কৰিব লাগিব। আৰু সেই তেতিয়াই হৰিৰ এহিচিত্ত হৈ ভক্তক কৰিব উদ্ধাৰ। আপুনি অলপো চিন্তা নকৰিব মহাৰাজ। মন্ত্ৰীবৰ, মহাৰাজ, সঁচা কথা। প্ৰিয়ব্ৰতৰ পুত্ৰ নাম মোৰ সত্যব্ৰত। হয় মহাৰাজ। আছে মোৰ ধৈৰ্যৰ সীমা। পিতৃৰ পদাঙ্ক কৰি অনুসৰণ কৰি যাম মই সকলো কাৰ্য। মহাৰাজ, মন্ত্ৰীবৰ, এতিয়া আমি হৰি মন্দিৰলৈ গৈ একচিত্তে দেৱ নাৰায়ণক কৰো আৰাধনা। বলক মহাৰাজ। বলক মন্ত্ৰীবৰ। হরি প্রাণ
বাহু 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 চক্ষু লৰিছে সঘনে আকস্মতে আহিছে এনে অমংগল এই আছেন কিবা বিপদৰ আগজাননী হে প্ৰভু দয়াময় মোৰ স্বামী দেউতাক সৰ্বকালে সৰ্বক্ষণে ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা স্বামী 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 পিতা 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 মোৰ দুখ মাৰ্জনা কৰ মোৰ দুখতেই আছে পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা মোক ক্ষমা কৰক পিতা মোক ক্ষমা কৰক সতৰ্ক পিতা সতৰ্ক কুলাংগাৰ পুত্ৰ পিতা মোৰ চকুৰ সন্মুখৰ পৰা তই আঁতৰ হৈ যা নাই নাই পিতা তই মোৰ পুত্ৰ হৈ পিতা তই মোৰেই পুত্ৰ হৈ আজি সেই বিদণ্ডীয় সৃষ্টিৰ ধ্বংস কাৰ্যত তই লিপ্ত ইয়ালৈকে গভীৰ হস্ত জ্ঞান তই গৰ্ভ দিয়ালৈকে কৰিছ ধাৰণ তই আজি মোৰ পুত্ৰ হৈ মোৰ সৃষ্ট এই বিদণ্ডীয় সৃষ্টিত তই তোৰ তুতুকীয়া স্বভাৱৰ বাবে আজি ধ্বংস প্ৰায় অৱস্থা তই যি মহাফুল কৰিলি পুত্ৰ পিতা সেই ফুলৰ কদাপি নহ'ব ক্ষমা তই মহাফুল কৰিলি পুত্ৰ তোৰ সেই তুতুকীয়া গুণময় চিৰদিনৰ বাবে লুপ্ত কৰিম হাতৰ হৈ যা তই মোৰ চকুৰ সন্মুখৰ পৰা হাতৰ হৈ যা পুত্ৰ পিতা মোৰ দুখ মই স্বীকাৰ কৰিছো পিতা কিন্তু পিতা ইও জানো কৰ্মফল নহয় পিতা কৰ্মফল হয় পিতা তই মোক নীতি শাস্ত্ৰৰে জ্ঞান প্ৰদান কৰিবলৈ আহিছ তই মোক নীতি শাস্ত্ৰৰে জ্ঞান প্ৰদান নহয় মোৰ কথা মানি মোৰ চাৰি পুত্ৰই বিবাহ কাৰ্যতে লিপ্ত হৈ সংসাৰ কৰিলে আৰু মই তোক বাৰম্বাৰ কোৱা সত্ত্বেও মোৰ বাক্য তই কৰিলি লংঘন আৰু তই আজি দেৱ সমাজতে জ্ঞানী পুৰুষ হৈ হৰিনাম গাই তই নিজকে শ্ৰেষ্ঠত্ব বুলি কৰ প্ৰতিপন্ন তোক মই নকৰিম ক্ষমা শুন পুত্ৰ শুন ইয়াৰ বাবে তোক মই আজি ব্ৰহ্মশাপ কৰিম প্ৰদান পিতা মোৰ ধৈৰ্য ধৰক পিতা এনেকে চলু কৰিব পিতা আপুনি এনেকে চলু কৰিব পিতা আছে মানে তোৰ যত শাস্ত্ৰ জ্ঞান সকলোবিলাকে মুহূৰ্ততে মুহূৰ্ততে
পুত্র তিনি জন্মে তই তই মরতত তই জন্ম লাভ করগৈ যা পিতা 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 আপুনি মোক এনে ব্ৰহ্মহাপন কৰিব প্ৰদান আপুনি সৃষ্টিৰ অধিকাৰী এই সৃষ্টিৰ অধিকাৰী পিতা এবাৰ মাত্ৰ আপোনাৰ পুত্ৰক ক্ষমা কৰক এবাৰ মাত্ৰ আপোনাৰ পুত্ৰক ক্ষমা কৰক পিতা এবাৰ মাত্ৰ আপোনাৰ পুত্ৰক ক্ষমা কৰক পুত্ৰ পিতা মোৰ ব্ৰহ্মবাক্য কদাপিও নহয় লংঘ পিতা আজি আপুনি মোৰ হাজাৰ হাজাৰ বছৰৰ সাধনাৰ তপস্যাৰ ফল এটি মাত্ৰ নিমিষতে ধূলিসাৎ কৰি দিলে পিতা হে প্ৰভুনাথ হে ভোলানাথ চাই যোৱাহি আজি পিতৃয়ে কিদৰে পুত্ৰক ব্ৰহ্মহাপ কৰিছে প্ৰদান বাৰু পিতা মই আপোনাৰ এই ব্ৰহ্মহাপ ললো শিৰ পাতি পিতা কিন্তু দিয়ক পিতা দিয়ক মোক ইয়াৰ উদ্ধাৰৰ উপায় দিয়ক পিতা দিয়ক মোক ইয়াৰ উদ্ধাৰৰ উপায় শুন পুত্ৰ দিছো মই তোক মুক্তিৰ উপায় পিতা তই সত্য যুগত বহ্নিমান নাম লৈ শতাধিক ৰমণীক বিবাহ পাশত আবদ্ধ কৰাই তই সৃষ্টিৰ সৌন্দৰ্য বঢ়াবি আৰু ত্ৰেতা যুগত বিভীষণ নাম লৈ জন্মগ্ৰহণ কৰি ৰাক্ষস কুলত তই মুকুতি লাভিবি আৰু দ্বাপৰ যুগত পিতা তই পিতা শকুনি নাম লৈ নকৰি ধৰ্ম বিচাৰ নাই পিতা কুৰুক্ষেত্ৰ সমৰৰ অন্তিম ক্ষণত তই লাভিবি মুকুতি আৰু কলি যুগত তই যুগ ধৰি হৰিৰ গুণানুকীৰ্তন কৰি তপ জপ ধ্যানেৰে তই হেৰুৱা হস্ত জ্ঞান পুনৰ কৰিবি লাভ পুত্ৰ পুনৰ তই কৰিবি লাভ পুত্ৰ শুনি বৰ সন্তোষ পালো পিতা
আপোনাৰ আজ্ঞা মই নতশিৰে কৰিছোঁ স্বীকাৰ। কিন্তু পিতা, আজি আপুনি মোক লঘু দুখতেই এনে গুৰুত্বৰ শাস্তি কৰিছে প্ৰধান। আজি পিতাই লঘু দুখতেই মোক এনে গুৰুত্বৰ শাস্তি কৰিছে প্ৰধান। সেয়ে পিতা, আজি যাবৰ সময়ত আপোনাৰ এই অধম পুত্ৰৰ এটি ব্ৰহ্ম সাপ আপুনি লৌকি হিৰি পাতি পিতা। নাই, মই আপোনাক দিছো, ঘোৰ ব্ৰহ্ম আজি হন্তে আপুনি চিৰদিন মানৱৰ অপূজ্য হৈ ৰব। আপোনাৰ নামত নহ'ব কদাপি বেদ মন্ত্ৰ উচ্চাৰণ, যাগ যজ্ঞ পূজা পাতল অৰ্চন মণ্ডন নহ'ব কদাপি। আৰু মোৰ এই বাক্য কদাপিতো নহয় এখন। পিতা পুত্ৰ, সেয়া তই কি কৰিলি পুত্ৰ? সেয়া তই কি কৰিলি? মোৰ নামতে নহ'ব পূজা অৰ্চনা। প্ৰভু 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 প্ৰভু। প্ৰজাপতি, আপুনি ভূমিত কিয় পৰি আছে প্ৰজাপতি? দেৱৰ্ষি, প্ৰভু তোমাৰ বিনবাদ্য ভূমিত পৰি আছে কিয়? প্ৰভু, আজি সংকটৰ সময়ত সাক্ষাৎ হোৱাৰ বাবে প্ৰভু নাৰদৰ জীৱন আজি কৃতাৰ্থ হ'ল। আজি পিতৃয়ে মোক ব্ৰহ্ম সাপ কৰিছে প্ৰভু। 3 যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব প্ৰভু। আৰু প্ৰভু, আজি সেই হেতু মোৰ পুত্ৰয়ো মোক ব্ৰহ্ম সাপ কৰিলে প্ৰদান। পূজ্য শৈৰম চিৰকালে সৃষ্টিৰ মধ্য। পিতা আৰু পুত্ৰ লগ লাগি কিয় এনে ব্ৰহ্ম সাপত লিপ্ত হলা? প্ৰভু, মই নাৰদৰ ব্ৰহ্ম সাপ খণ্ডন কৰিব পাৰিম। প্ৰজাপতি, আপোনাৰ ব্ৰহ্ম সাপ চিৰদিন চিৰকালে জীয়াই থাকিব এই ধৰাৰ মধ্যত। কোনো উপায় নাই প্ৰজাপতি, কোনো উপায় নাই। প্ৰভু, আমিও তেন্তে এতিয়া বিদায় মাগিছো। বিদায় ভোলানাথ, বিদায় প্ৰভু, বিদায় বিদায়। কিন্তু প্ৰভু, কোৱা দেৱৰী, যোৱাৰ আগতে কৈ চাওঁ প্ৰভু, মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই। এই মহাপ্ৰলয়ত
দত্তই সকলো বেদ শাস্ত্ৰ হৰণ কৰি সময়ত মহাসাগৰৰ পানীত লুকাই থাকিব। এই দয়াময় আপুনি বেদ শাস্ত্ৰ উদ্ধাৰ কৰি দত্তক নিধন কৰি এই সৃষ্টি পুনৰ ৰক্ষা কৰিব প্ৰভু। এই সৃষ্টি পুনৰ ৰক্ষা কৰিব প্ৰভু। এইবিলাক সকলো বিধিৰ বিধান নহয় খণ্ডন। আজি লক্ষ্মীহীনা হ'ল বৈকুণ্ঠপুৰী, দেৱৰ্ষি নাৰদ হ'ল কক্ষচ্যুত। প্ৰভু এনে মহাপ্ৰলয়ৰ সময়ত এইবিলাক ঘটনা ঘটিয়েই থাকিব প্ৰভু। বিদায় প্ৰভু, বিদায় ভোলানাথ। হে দয়াময়, আজি যাবৰ সময়ত তোমাৰ এটি গুণানুকীৰ্তন কৰিবলৈ মোৰ বৰ ইচ্ছা হৈছে। যদি কৃপা কৰে প্ৰভু। আমাৰ সকলো চেষ্টাই বিফল হ'ল। অসুৰে সকলোবিলাকে বেদ শাস্ত্ৰ হৰণ কৰি ইতিমধ্যে লৈ গ'ল প্ৰজাপতি। প্ৰভু, মই মহাপাতকী প্ৰভু, মই এইবিলাক ৰক্ষা কৰিব নোৱাৰিলোঁ প্ৰভু। যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব,
নহ'লে এই মানৱ সমাজ আজি জ্ঞানৰ পৰা বঞ্চিত হ'ব লাগিব। হোৱা ঘটনা হৈ গ'ল, দুখ কাৰোৱেই নাই। আজি লক্ষ্মী আমাৰ হাতত নাই, কিন্তু সৰস্বতী আমাৰ হাতত আছে। দুখ কাৰো নাই সৰস্বতী। পিছে প্ৰজাপতি, আমি সত্যৱত ৰাজাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ, কিন্তু পিতাৰ পুত্ৰ তৰ্ক শুনিহে ইয়াৰ পালোহি। গতিকে আমি এতিয়া নকৰি পলম নিষ্কৰ্ম থম অগ্ৰসৰ। ভাল প্ৰভু। সৰস্বতী, আজি হন্তে তুমি এই সৃষ্টিত বিনা পানীৰ হিচাপে হলা পৰিচিত। প্ৰজাপতি, আমি তেন্তে বিদায়হে মাগিছোঁ। ব'লক প্ৰভু। মহারাজ, পৃথিৱীত দিনক দিনে ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে। অধৰ্মৰে আগমন যেন মোৰ হৈছে অনুমান। অনাবৃষ্টি, বিনা মেঘে ব্ৰজপাত, এইবিলাকৰ কিবা কাৰণ বিচাৰি পাইছেনে মন্ত্ৰীবোৰ? মন্ত্ৰীবোৰ কোনোবাই যেন মোক সুদূৰৰ পৰা কয় চিঞৰি চিঞৰি, সত্যব্ৰত আৰু বেছিক্ষণ নাই, তোৰ ৰাজ্য ধ্বংস হ'ব অচিৰতেই এদিন। মহারাজ, মহারাজ, মন্ত্ৰী চতুর্দিকে শুনো কেৱল হাহাকাৰ ধ্বনি। মহারাজ, হওয়া চাওক, হৰি মন্দিৰৰ দবাকা নিজে নিজে বাজিব লাগিছে। কিবা যেনে বিপদৰ আগজাননীহে দিছে মহাৰাজ। দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ চতুৰ্দিশে প্ৰদক্ষিণ কৰি মই এই বিশাল ৰাজ্য কৰিছোঁ শাসন। তথাপিতো মন্ত্ৰীবৰ, প্ৰজাগণৰ মাজত এনে ভাৱৰ যেন হৈছে উদয়, কিবা এক মহাপ্ৰলয়ৰ হ'ব আৰম্ভ। মহাৰাজ, শুনকচোন মন্ত্ৰীবোৰ। মহাৰাজ, দিনে তই কেনেকৈ শিয়ালবোৰে আৰাও কৰিব ধৰিছে। মহাৰাজ, আৰু চাওক মন্ত্ৰীবোৰ, মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰত শগুনবোৰে মাংসপিণ্ড লৈ টনা হাজোৰা কৰি মন্দিৰ একেবাৰে কলুষিত কৰি পেলাইছে। মহাৰাজ, মই বৰ অস্থিৰ কৰিছোঁ মন্ত্ৰীবোৰ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মন্ত্ৰীবোৰ, ইয়াৰ কিবা এটা আপুনি ব্যৱস্থা কৰক। মহাৰাজ, উপায় একমাত্ৰ হৰিক আৰাধনা কৰাৰ বাহিৰে অন্য উপায় নাই মহাৰাজ। মহাৰাজ, মহাযজ্ঞ, মহাৰাজ, মহাযজ্ঞ আৰম্ভ কৰিব লাগিব মহাৰাজ। এই বিপদৰ সময়ত মহাযজ্ঞ আৰম্ভ কৰাটোৱে উচিত হ'ব মহাৰাজ। মন্ত্ৰীবোৰ, এনে বিপদৰ সময়তো মই মহাযজ্ঞ কেনেকৈ আৰম্ভ কৰিম? আৰু এই মহাযজ্ঞলৈ আহিবই বা কোন? মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। প্ৰণাম। কোন আপোনালোক? দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান। আহক, দয়া কৰি আসন গ্ৰহণ কৰকহি। আসন গ্ৰহণ কৰিবলৈ
আমাৰ সময় একেবাৰেই তাকৰ মহাৰাজ আমি বৰ বিপদত পৰিহে আপোনালোকৰ ওচৰলৈ আহিছোঁ দ্বিজবৰ মই একো বুজিব পৰা নাই চাৰিওফালে বিপদৰ ৰাগজাননী দেখি মই যে একেবাৰে দিশহাৰা হৈ পৰিছোঁ মহাৰাজ আমি বৰ বিপদত পৰিহে এইখিনি পাইছোঁহি আপুনি আমাক উদ্ধাৰ কৰিব লাগে দ্বিজবৰ মই একো বুজিব পৰা নাই আপোনালোকে ভালদৰে ভাঙি পাতি কওঁ মহাৰাজ এই পৃথিৱীত অনাবৃক্ষ অত্যাচাৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাব ধৰিছে আৰু তাৰ বাবে আমি মহাযজ্ঞ কৰিব খুজিছোঁ মহাৰাজ কিন্তু মহাৰাজ এই যজ্ঞ আৰম্ভ কৰিব লওঁতেই লাগিল নহয় খেলি জল দেৱতাই হুংকাৰ তুলি কৈ গ'ল বোলে এটা বস্তু সাগৰত দান দিলেহে যজ্ঞ সম্পাদন কৰিব পাৰিব দ্বিজবৰ আপোনালোকে মোৰ ৰাজ্যৰ শান্তিৰ কাৰণে মহাযজ্ঞ কৰিব বিচাৰিছে আপোনালোকে যজ্ঞ আৰম্ভ কৰক মোৰ ৰাজ্যৰ ধন সোণ ঐশ্বৰ্য বিভূতি কিম্বা লাগে যদি মোৰ প্ৰাণ হাঁহি হাঁহি মই কৰিম প্ৰদান নাই নাই মহাৰাজ আমাক সেইবোৰৰ একোৰে প্ৰয়োজন নাই মহাৰাজ এই দান কৰাৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব মহাৰাজ এই ব্ৰাহ্মণৰ চাতুৰিত আপুনি নিজকে নিজেই পাহৰি নাযাব মহাৰাজ এই মহা বিপদৰ সময়ত আপুনি সকলোবিলাক ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব নহ'লে বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব মহাৰাজ মন্ত্ৰীবৰ মোৰ ৰাজ্যৰ শান্তিৰ বাবে মহাৰাজ তেওঁলোকে যজ্ঞ আৰম্ভ কৰিব খুজিছে আৰু ত্ৰিজগতে জানে দানী ৰজা সত্যব্ৰত বুলি আৰু এই ক্ষেত্ৰত মই কেনেকৈ ব্ৰাহ্মণক কৰিম বিমুখ মহাৰাজ হে দ্বিজবৰ আমাৰ হাতত সময় বৰ তাকৰ হে দ্বিজবৰ আপোনালোকে আপোনালোকৰ যজ্ঞ আৰম্ভ কৰক চন্দ্ৰ সূৰ্যক সাক্ষী কৰি আজি মই কৰিছোঁ ঘোষণা ধন সোণ ঐশ্বৰ্য বিভূতি কিম্বা মোৰ নিজ প্ৰাণ সকলোটি মই মুক্ত হস্তে কৰিম প্ৰদান তিনি খাই মই কৰিছোঁ প্ৰতিজ্ঞা মহাৰাজ ধন্য ধন্য ৰাজন মহাৰাজ পিছে শুনক মহাৰাজ আমাৰ দান হৈছে এই মহাযজ্ঞ আৰম্ভ কৰাৰ আগে আগে এগৰাকী ৰাজসুলক্ষিনী নাৰীৰ আমাৰ হৈছে প্ৰয়োজন ৰাজসুলক্ষিনী নাৰী মহাৰাজ গতিকে সেই দানৰ বাবে আপোনাৰ ৰাজমহিক বিচাৰিছোঁ মহাৰাজ মহাৰাজ এয়া আপোনালোকে কি কৈছে মহাৰাজ এনেদান ভিক্ষা কৰি মোক অথাই সাগৰত ডুবাই নামাৰিব আপুনি কিন্তু প্ৰতিজ্ঞাত আবদ্ধ মহাৰাজ নাই দ্বিজবৰ যদিওবা মই প্ৰতিজ্ঞাত আবদ্ধ ইয়াৰ বাহিৰে ধন সোণ ঐশ্বৰ্য বিভূতি যি লাগে সকলোটি মই আপোনালোকক মুক্ত হস্তে কৰিম প্ৰদান যদি এই সত্যব্ৰতৰ জীৱন তাকো মই খাহি কৰিম প্ৰদান আমাকে ধন সোণৰ প্ৰয়োজন নাই যদি আপুনি প্ৰতিজ্ঞাবদ্ধ আৰু আপুনি যদি প্ৰতিজ্ঞাবদ্ধ হ'ল গতিকে প্ৰতিজ্ঞা যদি ৰাখিব নোৱাৰে আমাক বিদায় দিব পাৰে মই আপোনাক আগতেই কৈছিলোঁ এই মহা বিপদৰ সময়ত আপুনি সকলোবিলাক ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে মহাৰাজ আৰু মহাৰাজ ইহঁত কোনো ব্ৰাহ্মণ নহয় মহাৰাজ ব্ৰাহ্মণৰ বেশত ইহঁত দুৰ্দান্ত অসুৰ মায়া কৰিছে আপোনাক মায়া কৰি আপোনাক বিপদত পেলাব খুজিছে মহাৰাজ আদেশ কৰক মহাৰাজ অচিৰেই ইহঁত ব্ৰাহ্মণক মই অন্ধকাৰ কাৰাগাৰত বন্দী কৰি থম সাৱধান মন্ত্ৰীবৰ ব্ৰাহ্মণ কৰিব জানো আৰু তোমাৰ নিচিনা এজন সামান্য মন্ত্ৰী আমাক একোকে কৰিব নোৱাৰা মহাৰাজ এই মন্ত্ৰীৰ মতে আপোনাৰ মত নেকি
নহয় মহাৰাজ নহয় মহাৰাজ মই মোৰ প্ৰতিজ্ঞা পালন কৰিম মই মহাৰাজ মই যে আজি মহাৰাজ 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 সত্যত আবদ্ধ মহাৰাজ শুনক হে ত্ৰিজগতৰ শ্ৰেষ্ঠ ৰজা বুলি ভাবি স্বয়ং ঈশ্বৰে মোকেই এই জম্বুদ্বীপ উপহাৰ হিচাপে কৰিছিল প্ৰদান আৰু তেনে ক্ষেত্ৰত মই কদাপিতো ব্ৰাহ্মণক নকৰিম বিমুখ যাওক মন্ত্ৰীবৰ যাওক লৈ আনক মোৰ ৰাজলক্ষ্মী ৰাজসভাৰ ভিতৰত মই কি দৰে ৰাজলক্ষ্মীক এই ৰাজসভালৈ মাতি আনো মহাৰাজ মহাৰাজ মোৰ আদেশ মন্ত্ৰীবৰ মহাৰাজ মোৰ আদেশ যাওক মন্ত্ৰীবৰ ধন্য ৰাজন আপোনাৰ এই দান সৃষ্টিত চিৰ যুগমীয়া হৈ ৰওক মহাৰাজ আমাৰ সেৱা কৰিব গ্ৰহণ মহাৰাজ আপুনি আজি মোকে অসময়ত ৰাজসভালৈ মাতি পঠালে আৰু মোক দেখি আপুনি তলমূল কিয় কৰিছে মহাৰাজ মহাৰাজ আপুনি আঁতৰি গৈছে কিয় মই মহাপাতকী ৰাণী মহাৰাজ পাৰা যদি দিয়া তুমি ভীষণ অভিশাপ এই সত্যব্ৰতক মন্ত্ৰী ডাঙৰীয়া মহাৰাজৰ হৈছে কি মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু একেবাৰে ভাগি গৈছে শুনক ৰাণী এই মহাৰাজে কথাটো ক'বলৈ টান পাইছে আমি কৈছোঁ শুনক ৰাজ্যৰ মংগলৰ কাৰণে আমি এক সাগৰৰ পাৰত মহাযজ্ঞ আৰম্ভ কৰিব খুজিছিলোঁ কিন্তু দল দেৱতাই হুংকাৰ তুলি ক'লে ৰাজ্যৰ এক মহিষীক মানে ৰাজমহিষীক আমাক অৰ্পণ কৰিবলৈ ক'লে আৰু সেই ৰাজমহিষীক আমি সাগৰত অৰ্পণ কৰিলেহে বোলে যজ্ঞ সম্পন্ন হ'ব সেয়েহে মহাৰাজৰ ওচৰলৈ আপোনাক বিচাৰি আহিলোঁ আৰু মহাৰাজ প্ৰতিজ্ঞাত আবদ্ধ হৈ আপোনাকেই আমাক দানস্বৰূপে কৰিলে প্ৰদান নে কি কোৱা বন্ধু মহাৰাজ আপুনি প্ৰতিজ্ঞাত আবদ্ধ মই প্ৰতিজ্ঞাত আবদ্ধ মহাৰাজ আপুনি কোনো চিন্তা নকৰিব মহাৰাজ আপুনি যদি প্ৰতিজ্ঞাত আবদ্ধ হৈছে তেন্তে মই আপোনাৰ প্ৰতিজ্ঞাক কোনো কাৰণত ভংগ হ'বলৈ নিদিওঁ আজি তুমিও এনে কথা ক'ব পৰা আজি তুমি ইমান নিৰ্দয়া হ'লা ৰাণী আজি তুমি ইমান নিৰ্দয়া হ'লা নিৰ্দয় নহয় মহাৰাজ নিশ্চয় বিধাতাই লিখিছে এয়া মোৰ কপালত গতিকে মই আপোনাৰ চৰণত ধৰি কৰিছোঁ কাকুতি আপুনি প্ৰতিজ্ঞা ভংগ হ'বলৈ নিদিব ৰাণী মহাৰাজ আমাৰ যজ্ঞৰখন পাৰ হৈ গ'লে আমাক কিন্তু দানৰ প্ৰয়োজন নহ'ব গতিকে সোনকাল কৰক মহাৰাজ মোক দিয়ক আজ্ঞা মন্ত্ৰী ডাঙৰীয়া ৰাণী যাবৰ সময়ত আপোনাৰ ওচৰত মাত্ৰ মোৰ এটা অনুৰোধ আছে ৰাণী এই ৰাজ্য আৰু মহাৰাজক মই আপোনাৰ হাতত কৰিলোঁ অৰ্পণ ৰাণী এই ৰাজ্যৰ মহাৰাণীয়ে যেতিয়া গুচি যাব
এই ৰাজ্যত ঘোৰ অমংগলে দেখা দিব। নহয়, অমংগল অমংগল নহয় কদাপি। নিশ্চয় ৰাজ্যলৈ শান্তি ঘূৰি আহিব। ৰাজ্যলৈ শান্তি ঘূৰি আহিব। মোক দিয়ক বিদায়। জন্মে জন্মান্তৰে যেন মই আপোনাকে স্বামী ৰূপে পাওঁ। আপোনাকে স্বামী ৰূপে পাওঁ। বিদায়। বলক ৰাণী। আৰু এটা কথা মহাৰাজ, আপুনিও লগত যাব লাগিব ৰাণীৰ লগত। আপুনি নিজ হাতে ফুল চন্দন পিন্ধাই ৰাণীক বিদায় দিব লাগিব, তেতিয়াহে যজ্ঞ কিন্তু নাই দিছবৰ, মই নিজ হাতে কেনেকৈ ৰাণীক জলত কৰিম বিকঞ্চন? হ'লে যে আমাৰ যজ্ঞ সম্পন্ন নহয়। আহক ৰাণী। আমিও নিজ কৰ্মত অগ্ৰসৰ। এই সত্যব্ৰত ৰজাৰ দানৰ কথা চিৰদিন জিলিকি থাকিব এই ধৰাৰ বক্ষত।
সূৰ্য দেৱতা, হে মহাদেৱৰ হীৰৰ ভূষণ চন্দ্ৰ, বায়ু বৰুণ, আপোনালোক সকলোৰে চৰণত মই জনাইছো মিনতি। হে ব্ৰহ্মা, হে বিষ্ণু, হে মহেশ্বৰ, মোক ধন সোণ ঐশ্বৰ্য বিভূতি একোকেই নালাগে প্ৰভু, একোকেই নালাগে। লাগে মাথো আপোনাৰ খবৰ চৰণ। নমো নমো নাৰায়ণ অগতিৰ গতি সংকটত দেখা দিয়া তুমি লক্ষ্মীপতি। ইমান বৃহৎ আকৃতিৰ মৎস্য মই কেতিয়াও আগত জীৱনত কাহানিও দেখি পোৱা নাই। মই বুজিব পাৰিছোঁ, এয়া মৎস্য নহয়, ব্ৰহ্মা বিষ্ণু শিৱৰে কোনোবা এজন হ'ব। হে প্ৰভু, কিয় এই সংকটৰ সময়ত তুমি সত্যব্ৰতক কৰিছা চালনা? দিয়া দিয়া তোমাৰ সত্য পৰিচয় প্ৰভু, দিয়া তোমাৰ সত্য পৰিচয়। হে মহাজ্ঞানী সত্যব্ৰত, তোমাক আমি আকৌ পৰীক্ষা কৰিলো। আমি বিষ্ণু প্ৰভু। আপুনি কিয় এনেদৰে মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল? শুনা ৰাজা সত্যব্ৰত, প্ৰভু, আজি কাল ৰাতি, আজি এই শেষ ৰাতিতে এই মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব। হয় দৈত্যক লক্ষ্মীয়ে সৃজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছিল। মহাপ্ৰলয়ৰ সময়ত সি পানী ডুব মাৰি থাকিব। তাক তাৰে একে আকৃতিৰ পানীয়েহে বধ কৰিব পাৰিব। সেয়েহে আমি তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰি আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰোঁ। প্ৰভু, এই মহাপ্ৰলয়ৰ মাজত আমি কেনেদৰে জীয়াই থাকিম? শুনা ৰাজা সত্যব্ৰত, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠিয়াই দিম।
তাতে তোমালোক সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পতে সৃজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় মাত্ৰ 7 দিন 7 ৰাতি থাকিব। আমি হয় দৈত্যক বধ কৰি পুনৰ মৎস্যৰূপে তোমালোকৰ ওচৰলৈ ঘূৰি আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাসুকীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পিছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা, সংশয় নকৰিবা। বিপদত মোক স্মৰণ কৰিবা, আমি উদ্ধাৰ কৰিম। ওঠেই মহাপ্ৰলয়, মই জীৱিত থকালৈকে মহাপ্ৰলয় হ'ব নোৱাৰে। ওঠেই মহাপ্ৰলয়, তই দে তোৰ সত্য পৰিচয়। যুদ্ধ তই মূৰ্খমে নকৰি পলম। মতে যাওঁ মই বেদ শাস্ত্ৰ উদ্ধাৰ কৰোঁ।